সুদীৰ্ঘ ৩২ বছৰৰ অন্তত গুৰু শিষ্যৰ মহামিলন ঘটিল এখন মহাবিদ্যালয়ত। একালৰ পাঠশালাৰ গুৰুক কাষতে পাই নষ্টালজিক হ'ল শিষ্য প্ৰশিষ্য। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষাৰ্থী গোটেই শিক্ষাগুৰুসকলক শ্ৰদ্ধা নিবেদনৰ বাবে অনুষ্ঠিত কৰিছিল গুৰু শিষ্যৰ মহামিলন অনুষ্ঠান। 1990 পৰা 1993 চনৰ স্নাতক গোটে আয়োজন কৰা মহামিলন অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে অৱসৰী অধ্যাপক প্ৰফুল্ল কাকতিয়ে। চিনাকি পৰ্ব, গুৰু বন্দনা, বৃক্ষৰোপণ, গীত মাত আবৃত্তিৰে উমাল হ'ল ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাক্তন শিক্ষাৰ্থী তথা প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাস, আৰক্ষী বিষয়া বিষ্ণুমূৰ্তি বৰুৱা, ৰূপম গোস্বামীকে প্ৰমুখ কৰি প্ৰয়াতসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল স্মৃতি ৰোমন্থনৰ এক নিষ্ফলক মুহূৰ্ত। আন্তৰিকতাৰ এক ভৰপূৰ অনুষ্ঠানত গুৰুৰ চৰণ স্পৰ্শী আশীৰ্বাদ ল'লে সকলোৱে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজিৰ অনুষ্ঠানটো হৈছে আমাৰ গুৰু শিষ্যৰ মহামিলন। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী স্নাতক 1990-93 বৰ্ষৰ শিক্ষাৰ্থীসকলে লগ লাগি আমি এই অনুষ্ঠানটো আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু এই অনুষ্ঠানটোত আমি প্ৰায় 100 গৰাকী শিক্ষাৰ্থী আৰু শিক্ষক মিলিত হ'ম আৰু 32 বছৰৰ অন্তত আমি সকলোৱে লগ হ'বলৈ ওলাইছোঁ। আৰু এই অনুষ্ঠানটোত আমি উক্ত সময়ছোৱাৰ 35 গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জনাম। গতিকে অনুষ্ঠানটোত এতিয়া আমাৰ শিক্ষাগুৰুসকল আহি উপস্থিত হৈছে আৰু সেয়ে আমি 35 গৰাকী প্ৰফেচৰক আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ বন্ধু 100 পৰা 120 জনমান অলৰেডি আহি পাইছে। গতিকে আজি আমি মহামিলন পাতিছোঁ, গুৰু শিষ্যৰ মহামিলন। সময়ে আচলতে সময় বাগৰি গুচি গৈছে। এটা উমাল স্মৃতি আমি ৰোমন্থন কৰিবৰ বাবে আজি গোটেই শিক্ষাগুৰুসকল, লগতে আমি 1992-93 চনৰ যিমানবিলাক আমাৰ এলিমিনিজ আছিলে আমি সকলো আজি লগ হৈছোঁ। লগ হৈ আমি নতুন অক্সিজেন লাভ কৰিম বুলি আশা কৰিছোঁ। এটা বহুত দীৰ্ঘদিনৰ বিৰতিৰ মূৰত আমি গোটেই মানুহবোৰ লগ হ'ম। একেলগে পঢ়িছিলোঁ তাহানিৰ দিনত, একেলগে বহুত সময় বাগৰি গুচি গ'ল। আজি গোটেইখিনি লগ হৈ এক বেলেগ নষ্টালজিক অনুভৱ হৈছে। গতিকে এনেকুৱা নষ্টালজিক অনুভৱটো অসমৰ প্ৰত্যেকখন কলেজে কলেজে হোৱা উচিত। আমি সকলোকে আহ্বান কৰিছোঁ এনেকুৱা সুন্দৰ অনুষ্ঠান আয়োজন কৰিব লাগে। শিক্ষাগুৰুসকলক পাই আমি আজি কিবা কেনেকুৱা অনুভৱ হৈছে আমি নিজে বুজাব নোৱাৰা এটা অনুভৱ যে শিক্ষাগুৰুসকলক লগ পাইছোঁ, পুৰণি এই বন্ধু বান্ধৱসকলক লগ পাইছোঁ, সকলোকে বয়সে আঁচুৰিছে। এনেকুৱা মুহূৰ্তত আমি আজি আকৌ যেন নতুন কৰ্মোদ্যমেৰে কাম কৰিবলৈ আমি সকাহ পাইছোঁ। তেনেকুৱা মধুৰ স্মৃতিয়ে আমাক আজি উদ্বাউল কৰিছে। গতিকে ফাগুনৰ বতৰত এনেকুৱা সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছে আমাৰ বন্ধুবৰ ভৱেন। গতিকে গোটেই আমি শিক্ষাৰ্থীসকল লগ হৈছোঁ 92-93 চনৰ। গতিকে এটা সাংঘাতিক উমাল অনুভৱ। আজি আমাৰ 32 বছৰৰ মূৰত 93 বৰ্ষৰ স্নাতক বৰ্ষ। আমি সেই বছৰটোৰ গোটেইখিনি শিক্ষাৰ্থীৰ সহযোগত আজি আমাৰ শিক্ষাগুৰুসকলক আমাৰ পুৰণা দিনৰ স্মৃতিবিলাক আকৌ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আজি আমি গোট খাইছোঁ। একগোট হৈ পেলাই তেওঁলোকক আমি অভ্যৰ্থনা সম্ভাষণ জনাবলৈ এটা মনস্থ কৰিছোঁ। সেইকাৰণে আজি আমি দিনটো এনেকৈ উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ সহযোগত আছে সকলোখিনি কমেও 100জন শিক্ষাৰ্থী গোট খাইছে। বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোক। আহি আমি আজি তেওঁলোকৰ সহযোগত সকলোখিনি আমাৰ 15জনটো আমাৰ শিক্ষাগুৰু আহিছে এতিয়ালৈকে। আমি তেওঁলোকক সম্ভাষণ জনাম, তেওঁলোকৰ আমাৰ মনৰ ভাৱবোৰ আদান প্ৰদান কৰিম আৰু গোটেইখিনি আনন্দৰ মাজেৰে দিনটো পাৰ কৰিম বুলি আমি মনস্থ কৰিছোঁ। আজি আমাৰ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সেই সুন্দৰ কণ্ঠটি যদি আছে কুশলে থাকক। তেখেতৰ পৰিয়ালবৰ্গলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পৰিয়ালবৰ্গলৈ আমি আমাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানৰ তৰফৰ পৰা ভিতালীলৈ আমি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সেই সময়ত আমাৰ ইণ্টাৰভিউ লোৱা আছিল। মহাবিদ্যালয়ৰ
অধ্যক্ষ মহোদয়, জ্যেষ্ঠ অধ্যাপিকা শেৱালী বৈশ্য বাইদেউ,